ঢিঙৰ চালনাবৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কমিটি গঠন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ঢিং আঞ্চলিক সমিতিৰ অন্তৰ্গত চালনাবৰী শাখা সমিতিখন অলপতে গঠন কৰা হয়। ৰমেন সিং ৰাজাৰ সভাপতিত্বত উত্তৰ চালনাবৰী জাকিৰ হুছেইন স্মৃতি বালিকা বিদ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত চালনাবৰী শাখা সমিতিখন গঠন কৰা হয়। ঢিং আঞ্চলিক সমিতিৰ উপদেষ্টা সঞ্জীৱ নাথৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত বাহাৰুল ইছলামক সভাপতি, ৰাছেল আহমেদক উপসভাপতি, আবুল বাছাৰক সম্পাদক, মাজিদ আহমেদক সহ সম্পাদক আৰু নেকিবুৰ ৰহমানক সাংগঠনিক সম্পাদক হিচাপে লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 21 জনীয়া চালনাবৰী শাখা সমিতিখন গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। যোৱা 25 তাৰিখে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢিং আঞ্চলিক সমিতিৰ ফালৰ পৰা শ্ৰীযুত ৰমেন সিং ৰাজাৰ সভাপতিত্বত আমাৰ এই স্থানীয় চালনাবৰী জাকিৰ হুছেইন স্মৃতি বালিকা বিদ্যালয়ত এখন সাধাৰণ সভা বহে। এই সাধাৰণ সভাত ৰমেন সিং ৰাজা আছিল সভাপতিত্ব আৰু অবজাৰ্ভাৰ হিচাপে সঞ্জীৱ নাথ আছিল। আৰু সেই সাধাৰণ সভাত মোক সভাপতিৰ দায়িত্ব দিয়ে চালনাবৰী শাখাৰ, আৰু আবুল বাছাৰক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়ে। আৰু লগতে উপসভাপতি হিচাপে ৰাছেল আহমেদ, সাজিদ আহমেদক সহকাৰী সম্পাদক, সাংগঠনিক সম্পাদক নেকিবুৰ ৰহমান, আৰু এনেকৈ আৰু 21 জনীয়া এখন শক্তিশালী কমিটি গঠন কৰোঁ। আপোনালোকৰ ভৱিষ্যত কাৰ্যপন্থা কি হ'ব? আমাৰ কাৰ্যপন্থাটো এনে বহুতেই আছে, কিন্তু সদ্যহতে আমি যোৱাকালি আমাৰ চিনাকি পৰ্বত আমি আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাধন দত্ত ছাৰক আমি এখন গোলাম গামোচা উপহাৰ দিছো। এই গামোচা পিন্ধোৱাৰ সময়ত তেখেতৰ লগত আমি আলোচনা কৰিছো যে আমাৰ সমাজত কিছুমান কুনীতি চলি আছে, সমাজ সংস্কাৰ কৰিব লাগিব। তেখেতৰ সহায় সহযোগিতা বিচাৰিছো, যেনেকৈ ড্ৰাগছ আৰু মদ, এনেকুৱা আৰু বিভিন্ন অপসংস্কৃতি আমাৰ সমাজখনত গঢ় লৈ উঠিছে, যোৱা হৈছে। আমি সেইবিলাক নিৰ্মূল কৰাৰ কাৰণে আমি প্ৰশাসনৰ সহায় ল'ম, আৰু ছাত্ৰ সমাজখন যাতে পুলসমুক্ত হ'ব পাৰে। ছাত্ৰ সমাজ বিশেষকৈ এইটো আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ছাত্ৰ সমাজখন যাতে ভালকে আগুৱাই যাব পাৰে, কোনো বিশৃংখল নহয়, সেই লক্ষ্য আমি আগত ৰাখি আমি এই সমিতি গঠন কৰিছো। আৰু বিভিন্ন ছাত্ৰসকলক আমি উদীয়মান প্ৰাক্তন ছাত্ৰসকলকো আমি আহ্বান জনাইছো আমাৰ এই যুৱ ছাত্ৰ পৰিষদত আহি জইন কৰিবৰ কাৰণে। সাধাৰণ সম্পাদক আছো। মই সাধাৰণ সম্পাদক এইকাৰণে হৈছো, আমাৰ গাঁৱৰ অৱস্থা বহুত বেয়া, দুৰ্নীতি বহুত চলি আছে। সেইকাৰণে আমি যুৱ ছাত্ৰ সন্থা পৰিষদ গঠন কৰিছো, যাতে আমি যুৱ ছাত্ৰ নিৰ্মূল কৰিব পাৰি, দূৰ কৰিব পাৰো। সেইকাৰণে আমি গঠন কৰিছো। আমাৰ দাবী এনে চাহপাত, আমাৰ অসমত চাহপাতৰ 1 নম্বৰ বস্তু চাহপাত। চাহপাতটো আমাৰ অসমত উন্নত উৎপাদন হয়, কিন্তু বাহিৰৰ পৰা অফিচটো কলকাতাত, আমাৰ অফিচটো আমাৰ অসমত আনিব লাগে।